বেকী নদীৰ গৰাখহনীয়াই আমাৰ এই অঞ্চলত বিস্তাৰ ক্ষতিসাধন কৰিছে। খাৰবালিৰ পৰা আৰম্ভ কৰি আপোনাৰ আমগুৰি, উদমাৰী, চহপুৰ, চুটিৰ পাথাৰ এই অঞ্চলখিনিত বেকী নদীয়ে যথেষ্ট ক্ষতিসাধন কৰিছে আৰু এই বেকী নদীৰ গৰাখহনীয়াৰ কাৰণে শ শ পৰিয়াল এতিয়া ৰাস্তাত থাকিব লগা হৈছে। স্থানীয় প্ৰতিনিধিসকলৰ কাৰণে আমাৰ এই ঠাইখিনি এটা সেলফি পইণ্টত পৰিণত হৈছে। তেওঁলোকে আহে, সেলফি লয়, ফেচবুকত আপডেট দিয়ে, তেওঁলোকৰ যিখিনি সাংগ আছে তেওঁলোকে প্ৰচাৰ কৰে। তেওঁলোকে খালি কয় যে অলপ দিনৰ ভিতৰতে ইয়াত কামখিনি হ'ব। গতিকে অলপ দিন কৰি 1.5-2 বছৰমান পাৰ হৈ গ'ল, তাৰপিছতো কোনো ধৰণৰ কাম ইয়াত নহ'ল। আপোনালোকে জানে যে সেই বেকী নদীৰ যিটো ব্ৰিজ, কৰাৰকুৰ যিটো ব্ৰিজ, সেই ব্ৰিজৰ পৰা 1.5 কিলোমিটাৰমান জাগা প্ৰটেকশ্যনৰ কাৰণে জিঅ' বেগেৰে ৱাল বেংকৰ কাম এটা হৈছিলে। সেইখিনিও সেই জিঅ' বেগৰ যিটো কাম, সেইটো এতিয়া বেকী নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে। গতিকে চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে চৰকাৰে অতি সোনকালে আমাৰ এই অঞ্চলখিনিৰ কাৰণে এটা ভাল পদক্ষেপ লয়, এই অঞ্চলখিনি ৰক্ষা কৰাৰ কাৰণে যাতে চৰকাৰে এটা সুব্যৱস্থা কৰে। আমাৰ এই নদীটো ইয়াৰ পৰা যিখিনি ভাঙছে 1 বছৰমান হ'ল, 1 বছৰ পাৰ হৈছে আৰু এই ঘোঁনাখিনি 6 মাহ হৈছে। ইয়াৰ ভিতৰত আমাৰ 10-15টা ঘৰ বাৰী ভাঙি গৈছে। আমাৰ MLA ছাৰে আহিছিল এদিন, সি কৈ গ'ল যে হ'ব 4-5 দিন 7 দিনৰ ভিতৰত হৈ যাব। এতিয়া পঞ্চায়ত নিৰ্বাচন হ'ল, নিৰ্বাচনৰ পিছত আৰু কেইবাদিন গ'ল। আমাৰ MLAও নাবান্ধে, ৰাইজে কি কৰিব? বেছি হৈ আছে। এইটো নদীৰ ঘোঁনা হৈ গৈছে আৰু যদি ভাঙে তেনেহ'লে এই আমাৰ 4-5টা ঘৰ এতিয়াই উৰাই ল'ব। কি ক্ষতি হৈছে আৰু আমাৰ এই ইয়াত বিঘা আছিল, এই ধনিয়া আছিল আৰু কলা বাগান আছিল, কলাৰ বাগান আছিল। বেকী নদী এই পানী বৰ্ষণ হৈছে আৰু পানী বাঢ়িছে আৰু খালি কিন্তু খহি যায় এইতালে। এইটোও বিচাৰোঁ যে চৰকাৰে আমাক মানে এই নদী বান্ধাৰ কাৰণে কিবা যদি সুবিধা দিয়ে তেনেহ'লে সেইটোৱে আমি কামনা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।